মৰমৰ কণ ভাইটি ভণ্টিসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি আমি তোমালোকৰ পঞ্চম শ্ৰেণীৰ পৰিৱেশ বিষয়ৰ 4 নম্বৰ অধ্যায়ত জীৱন ধাৰণৰ প্ৰণালী নামৰ যিখন পাঠ আছে, এই পাঠটোৰ অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত আলোচনা কৰিম। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ অতি ভালদৰে কৰিব পাৰিবা। তেন্তে আহাচোন চাওঁ তোমালোকক প্ৰথমতেই কি প্ৰশ্ন দিছে। তোমালোকক প্ৰথমতেই কৈছে যে 1 নম্বৰত উত্তৰ লিখা। ইয়াৰে ক প্ৰশ্নটোত কৈছে যে গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি আৰু তেওঁলোকে কি কি খেতি কৰে। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যে গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হৈছে কৃষি আৰু তেওঁলোকে ধান, মৰাপাট, মাহ, সৰিয়হ, তিল, কুঁহিয়াৰ আদিৰ খেতি কৰে। ইয়াৰ পিছত খ প্ৰশ্নটোত কৈছে চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি খেতি কৰে। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যে চৰ অঞ্চলত বাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য কৰে। চৰ অঞ্চলৰ মাটি পলকযুক্ত বালিচহীয়া হোৱা বাবে তাত খৰালি কালত প্ৰচুৰ পৰিমাণে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদিৰ খেতি কৰে। আৰু গ প্ৰশ্নটোত কৈছে ঝুম খেতি কাক বোলে। এই কৃষি পদ্ধতিৰে কি কি খেতি কৰা হয়। ইয়াৰ উত্তৰটো লিখিবা পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি কৰা খেতিক ঝুম খেতি বোলে। এই কৃষি পদ্ধতিৰে আহু ধান, মাকৈ, তিল, আদা, হালধি আদি খেতি কৰা হয়। ইয়াৰ পিছত ঘ প্ৰশ্নটোত কৈছে নৈ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে। ইয়াৰ উত্তৰটো হ'ব নৈ পাৰত বসবাস কৰা কিছু লোকে কৃষি কাৰ্যৰ লগত মৎস্যজীৱী হিচাপে জীৱন নিৰ্বাহ কৰে। ঙ প্ৰশ্নটোত কৈছে চাহ বাগিচাৰ শ্ৰমিকসকলে কি কি কামৰ লগত জড়িত। ইয়াৰ উত্তৰটো হ'ব চাহ বাগিচাৰ শ্ৰমিকসকলে বাগানৰ কুমলীয়া পাত ছিঙা, উদ্যোগলৈ বস্তু অনা নিয়া কৰা, যন্ত্ৰ পাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত। প্ৰশ্ন উত্তৰ এইখিনি আছিল। ইয়াৰ পিছত 2 নম্বৰত তোমালোকক কৈছে যে ক অংশৰ লগত খ অংশ মিলোৱা। তোমালোকৰ পাঠত ক অংশ আৰু খ অংশ বেলেগ বেলেগকৈ দিয়া আছে। মই ইয়াত ক অংশৰ লগত খ অংশ মিলাই দি দিছোঁ। এনেদৰে হ'ব তোমালোকৰ উত্তৰখিনি। প্ৰাকৃতিক দিশৰ পৰা অসম এখন চহকী ৰাজ্য। অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলত চাহ বাগিচা দেখা যায়। আদিম মানুহ অঘৰী জীৱন যাপন কৰিছিল। চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য কৰে। তোমালোকে ইয়াত চাই তোমালোকৰ কিতাপত বা তোমালোকৰ বহীত ধুনীয়াকৈ মিলাই ল'বা। ইয়াৰ পিছত 3 নম্বৰত তোমালোকক কৈছে যে খালী ঠাই পূৰ কৰা। ইয়াত খালী ঠাইবোৰ দিয়া আছে, এইবোৰ তোমালোকে পূৰ কৰিব লাগে। মই দি দিছোঁ এনেদৰে খৰালি কালত পাহাৰীয়া অঞ্চলত ড্ৰেছৰ অভাৱ হয়। খালী ঠাইত তোমালোকৰ দিব লাগিব পানীৰ। খৰালি কালত পাহাৰীয়া অঞ্চলত পানীৰ অভাৱ হয়। খ নম্বৰত কৈছে ভৈয়াম অঞ্চলবোৰ সাধাৰণতে ড্ৰেছ ভূমি, এইবোৰ সমতল ভূমি। ইয়াৰ পিছত গ প্ৰশ্নটোত কৈছে পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে ঝুম খেতি কৰে। ইয়াৰ পিছত ঘত কৈছে অসমত পাহাৰ ভৈয়াম দুয়ো অঞ্চলতে ড্ৰেছ দেখা যায়। এইটো হ'ব চাহ বাগিচা। ঙ প্ৰশ্নটোত কৈছে ড্ৰেছ লোকসকলে কুটিৰ শিল্পৰ লগত জড়িত হৈ থাকে। এইটো ইয়াত হ'ব গাঁও অঞ্চলৰ লোকসকলে কুটিৰ শিল্পৰ লগত জড়িত হৈ থাকে। এইখিনি আছিল তোমালোকৰ খালী ঠাই। ইয়াৰ পিছত দিছে 4 নম্বৰত কৈছে তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা। ইয়াত তলত দিয়া বাক্যবোৰ প্ৰতিবোৰেই অশুদ্ধকৈ আছে, এইবোৰ আমি শুদ্ধ কৰিব লাগে। প্ৰথমতে কি বুলি দিছে সেয়া চাওঁচোন। কত কৈছে প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰিছিল। এইটো ভুল হয় যিহেতু, সেইটো কাৰণে আমি এনেদৰে লিখিব লাগিব যে প্ৰাচীন কালত মানুহে অস্থায়ীভাৱে ঘৰ সাজি সাধাৰণ জীৱন যাপন কৰিছিল। তোমালোকৰ খটোত কৈছে উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ মূল উপায়। এইটো শুদ্ধ হয়। আৰু গটোত তোমালোকক কৈছে নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান বাহনৰ সংখ্যা কম। এইটো শুদ্ধ হয়। কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু লোকে চাকৰিজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে। এইটো তোমালোকৰ শুদ্ধ বাক্য দিছে। ইয়াৰ পিছত ঙটোত কৈছে চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য কৰে।
এইটো শুদ্ধ হয়। চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য কৰে। ইয়াৰ পিছত 5 নম্বৰত তোমালোকক এটা প্ৰশ্ন দিছে যে জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল। ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা যে আদিম যুগত আদিমবাসীসকলে, ইয়াত ভুল হৈ আছে, এইটো হ'ব আদিবাসীসকলে খাদ্যৰ সন্ধানত অনাই বনাই ঘূৰি ফুৰোঁতে ঘটনাক্ৰমে দুটুকুৰা শিল ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিছিল। সেই ফিৰিঙতিয়ে শুকান ডালপাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। এনেদৰেই জুইৰ সৃষ্টি হৈছিল। ইয়াৰ পিছত 6 নম্বৰত এটা প্ৰশ্ন দিছে আদিম কালৰ মানুহে কি কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল। ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা যে আদিম কালত মানুহে চিকাৰ কৰিবলৈ, খাদ্যবস্তু কাটিবলৈ বা গুৰি কৰিবলৈ আৰু ছবি আঁকিবলৈ শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল। 7 নম্বৰত তোমালোকক কৈছে যে পাৰ্থক্য লিখা। ইয়াত দুটা পাৰ্থক্য লিখিবলৈ দিছে। প্ৰথম কটোত কৈছে গাঁও আৰু চহৰৰ মাজত পাৰ্থক্য লিখা আৰু দ্বিতীয়টো দিছে ভৈয়াম আৰু পাহাৰৰ মাজত পাৰ্থক্য লিখা। প্ৰথমতে মই গাঁও আৰু চহৰৰ মাজৰ পাৰ্থক্যটো মই লিখি দিছোঁ তলত এনেদৰে যে গাঁৱৰ মানুহৰ প্ৰধান জীৱিকা কৃষি, আনহাতে চহৰৰ মানুহৰ প্ৰধান জীৱিকা হৈছে চাকৰি। গাঁৱৰ জনবসতি পাতল, আনহাতে চহৰৰ জনবসতি ঘন। গাঁৱৰ বাট-পথ যাতায়াতৰ বাবে সুচল নহয়, আনহাতে চহৰৰ বাট-পথ যাতায়াতৰ বাবে যথেষ্ট সুচল। গাঁৱত যান-বাহনৰ সংখ্যা কম, আনহাতে চহৰত যান-বাহনৰ সংখ্যা বেছি। গাঁৱত শিক্ষা-দীক্ষাৰ সুবিধা কম থাকে, আনহাতে চহৰত শিক্ষা-দীক্ষাৰ সুবিধা বেছি থাকে। এইখিনি আছিল গাঁও আৰু চহৰৰ মাজত থকা পাৰ্থক্য। এতিয়া আহোঁ ভৈয়াম আৰু পাহাৰৰ মাজত থকা পাৰ্থক্যসমূহ চাওঁচোন। ভৈয়াম আৰু পাহাৰৰ মাজত থকা পাৰ্থক্য হৈছে ভৈয়াম অঞ্চলৰ মাটি সমতল, আনহাতে পাহাৰ অঞ্চলৰ মাটি ওখ চাপৰ। ভৈয়াম অঞ্চলত যাতায়াতৰ বাবে বাট-পথৰ সুবিধা আছে, আনহাতে পাহাৰ অঞ্চলত যাতায়াতৰ বাবে সুবিধাজনক বাট-পথৰ সুবিধা কম। ভৈয়াম অঞ্চলত খোৱা পানীৰ অভাৱ নহয়, আনহাতে পাহাৰ অঞ্চলত খৰালি কালত খোৱা পানীৰ অভাৱ হয়। ভৈয়াম অঞ্চলত জুম পদ্ধতিত খেতি নকৰে, আনহাতে পাহাৰ অঞ্চলত জুম পদ্ধতিৰে খেতি কৰে। ভাইটি ভণ্টিসকল, এইখিনি আছিল তোমালোকৰ অনুশীলনীৰ সকলো প্ৰশ্নৰ সমাধান। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকৰ যথেষ্ট সহায় হ'ব। আৰু যদি তোমালোকে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে আমাৰ জ্ঞান আহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ভিডিঅ'টোত এটা লাইক কৰি দিয়া, শ্বেয়াৰ কৰি দিয়া তোমাৰ লগৰ বন্ধু-বান্ধৱীসকললৈ। আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'টো তোমালোকে কোনটো পাঠৰ ওপৰত বিচাৰা কমেণ্ট বক্সত জনাই দিবা। আজিলৈ এইখিনিয়েই। থেংক ইউ।